কামাখ্যা ধামলৈ WWE চেম্পিয়নৰ প্লেয়াৰ আহিছে তেখেতলোকে দৰ্শনাৰ্থীক বৰ্তমান সময়ত পাঞ্চ মাৰিছে তেখেতলোকে এইসকলক আমি হিন্দুৰ ৰক্ষাৰ দায়িত্ব দিছো তেখেতলোক বোলে সন্ত সাধু তেখেতলোকৰ চৰিত্ৰ এয়া পঞ্চৰিপু দমন কৰিব নোৱাৰা সকলে কেৱল মাত্ৰ ধৰ্মটোৰ নামত বেপাৰ কৰি থকা সকলে কামাখ্যাৰ দৰে পবিত্ৰ ধামত নীলাচল পাহাৰত যি সময়ত মা ৰজস্বলা হৈ আছে যি সময়ত সকলো দৰ্শনাৰ্থীয়ে নিজৰ মনোকামনা পূৰ্ণৰ অৰ্থে গদ হৈ তেখেতলোকে বৰ্তমান সময়ত শান্তি শৃংখলা বিৰাজ কৰি তাত যাত্ৰা কৰিছে সেইখিনি সময়তে এইজন ভণ্ড বাবাই কেৱল মাত্ৰ গেৰুৱা ৰং পৰিধান কৰি ডিঙিত ৰুদ্ৰাক্ষ পৰিধান কৰি মূৰত ভস্ম ধূলা লৈ আৰ্টিষ্টৰ দৰে কিছুমান ৰং বিৰঙী কাম কৰি তাত যি কাম ক্ৰোধ লোভ মোহ ক্ৰোধ তেখেতে খং ৰিপুটো দমন কৰিব পৰা নাই তাত আহি কাৰোগৈ পাঞ্চ মাৰিছে মুখত অশালীন ব্যৱহাৰ তেখেতৰ মুখৰ যি ব্যৱহাৰ আপোনালোকক মই মুখেৰে ক'ব নোৱাৰিম সেইকেইটা যদি কৈ দিওঁ তেখেতৰ মোৰ মাজত পাৰ্থক্য নাথাকিব ইমান অশালীন অভদ্ৰ ব্যৱহাৰ এজন সাধুসন্তৰ কেনেকৈ হ'ব পাৰে এইসকল সাধুসন্ত হয়নে নে ধৰ্মৰ নামত কেৱল বেপাৰ কৰিবলৈ আহি কামাখ্যা মন্দিৰত বহি আছে তেখেতলোকক যদি 10 টকা দিয়ে নহয় আপোনালোক আশীৰ্বাদটো এনেকৈ দি টুপুৰাটোলৈ চাই আশীৰ্বাদটো এনেকৈ ঘূৰি গুচি আহে আধাহে আশীৰ্বাদ পালে মানে বাকী আশীৰ্বাদটো নাপালে আপুনি পইচা কম দিলে এনেকুৱা চৰিত্ৰৰ এইসকল সাধুসন্ত তেখেতলোক বোলে সন্ন্যাসী কি গুণ আছে সন্ত মানে সকলোকে সমানে চাব লাগিব সন্ত মানে শান্ত শিষ্টকে থাকিব লাগিব সন্ত মানে সকলো ৰিপু দমন কৰি থকা বহি থকা সন্ন্যাসী একো নাই তেখেতলোকৰ একো নাই বুলি কৈছোঁ নাই একো নাই তাত মুঠতে একাংশক কৈছোঁ দেই মই সকলোকে কোৱা নাই একাংশ কেৱল মাত্ৰ এটা বেপাৰৰ বাবে বহি আছে এই হিন্দু ধৰ্মটো সনাতনক সকলোৰে আগত লজ্জিত কৰিছে একাংশ এই বেপাৰী সাধু সন্তই WWE প্লেয়াৰ ওলাবলৈ আহিছে কামাখ্যা মন্দিৰত আহি মুখৰ নিৰ্লজ্জ ব্যৱহাৰ আপোনালোক সাধু সন্ত যিসকল আৰাধ্য বুলি ভাবি তেখেতলোকক সৰ্বগুণৰে অধিকাৰী বুলি ভাবি তেখেতলোকৰ শ্ৰীচৰণত গৈ কোনোবাই সেৱা লয় কোনোবাই টোপোলা এটা দিয়ে তাতো তেখেতলোকৰ অপোজ এয়া সাধুসন্তৰ কি চৰিত্ৰ নেকি এইসকলক আমি পূজা কৰোঁ এইসকলক আমি সনাতনৰ ঠিকাদাৰ বুলি মানো নমস্কাৰ মই পবিত্ৰ মেছ একাংশ ভণ্ড বাবাৰ বাবে বৰ্তমান সময়ত সনাতনে লাজ পাবলগীয়া হৈছে হিন্দুৱে লাজ পাবলগীয়া হৈছে এইসকল বাবা কি সনাতনৰ ঠিকাদাৰ নেকি হিন্দুৰ ঠিকাদাৰ নেকি এখেতলোকে পঞ্চৰিপু দমন কৰিব পাৰিছেন নাই হিন্দু শাস্ত্ৰখন ভালদৰে পঢ়িছেন নাই হিন্দুৰ চৰিত্ৰ কি এখেতলোকে জানেনে নাজানে এখেতলোক সাধু সন্তৰ নামত কেৱল মাত্ৰ ব্যৱসায় কৰিছে নেকি তেখেতলোকে কামাখ্যা দৰ্শন কৰিবলৈ যোৱা দৰ্শনাৰ্থীৰ ওপৰত WWE প্লেয়াৰ গোটে পাঞ্চ মাৰিব আৰু তেখেতলোকক এয়া কি এজন সাধু সন্তৰ চৰিত্ৰ হ'ব পাৰে নেকি এজন সন্ন্যাসীৰ চৰিত্ৰ নেকি এয়া তেখেতলোকৰ মুখৰ ব্যৱহাৰ লেকামলেছ মানুহৰ ব্যৱহাৰ তেখেতলোকে ইমান উগ্ৰ হৈ কাম ক্ৰোধ লোভ মোহ মদ আৰু আন এটা হৈছে হিন্দু শাস্ত্ৰৰ মতে মাৎসৰ্য ঈৰ্ষা যি ক্ৰোধ এই ক্ৰোধ দমন কৰিব পাৰিছে নাই এইসকলে ৰিপু দমন কৰিব নোৱাৰে তাৰ পৰা সাধু সন্ন্যাসী হৈ সনাতনৰ ঠিকাদাৰ হৈ কামাখ্যা মন্দিৰত আহি কাৰোবাক গৈ আশীৰ্বাদ দিবলৈ বহি থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যিসমূহ হিন্দুৰ ৰক্ষা কৰিম বুলি হিন্দু ঠিকাদাৰ তেখেতলোকে এই বিষয়বস্তুবোৰ দেখে নে নেদেখে কামাখ্যা দৌল কমিটিক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ কামাখ্যা মন্দিৰৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত আপোনালোকে কিন্তু দৃষ্টি নিবদ্ধ ৰখাটো অত্যন্ত প্ৰয়োজন এইসকলক এনেকুৱা স্থানত বহিবলৈ দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক এজন হিন্দু যুৱক হৈ হিন্দুৰ এনেকুৱা ধৰণৰ কথা এটা ক'বলৈ বা প্ৰচাৰ কৰিবলৈ আমি লাজ পাইছোঁ অৰ্থাৎ এই চৰিত্ৰ দেখি কিন্তু প্ৰচাৰ নকৰাকৈ থাকিব নোৱাৰোঁ যিটো ভুল হৈছে এখেতলোকৰ গাত কোনো ধৰণৰ সাধু সন্ন্যাসীৰ সন্তৰ কোনো ধৰণৰ গুণেই নাই সন্ত মানে শান্ত হোৱা মানুহৰ এনেকুৱা অশান্ত পৰিৱেশ সৃষ্টি কৰে নেকি এনেকুৱা বাতাবৰণৰ সৃষ্টি কৰে নেকি নীলাচল পাহাৰত বৰ্তমান সময়ত ধাৰ্মিক পৰিৱেশত গদগদ হৈ আছে মা ৰজস্বলা হৈ আছে সকলোৱে ধ্যান কৰিছে সকলোৱে নিজৰ মনৰ কামনা পূৰ্ণৰ বাবে দেশ বিদেশৰ পৰা আহিছে সেই স্থানত উপস্থিত হৈছে হিন্দুৰ ঠিকাদাৰ লোৱা এই সন্ত সাধু সন্ন্যাসী একাংশই বৰ্তমান সময়ত গোটেই পৰিৱেশ বিনষ্ট কৰি পেলাইছে এই ভিডিঅ' কেৱল মাত্ৰ অসম নামৰ এই ৰাজ্যখনত থকা নাই ইণ্টাৰনেটত ঘূৰিছে অসমৰ এই ভিডিঅ' যেতিয়া ইণ্টাৰনেটত ঘূৰিব সাধু সন্ন্যাসী কামাখ্যা পীঠৰলৈ প্ৰশ্ন আহিব এইখিনি সময়ত এখেতলোকে কি উত্তৰ দিব এখেতলোকেতো ইয়াৰ পৰা আম্বুবাচী শেষ হ'ব ইয়াৰ পৰাতো গুচি যাব ক'ৰবালে কিন্তু বদনাম কাৰ থাকি গ'ল অসমৰ থাকি গ'ল গতিকে অসমৰ যেতিয়া বদনাম থাকি গ'ল অসমৰ যেতিয়া কথা থাকিব আমি মাতিমেই বৰ্তমান সময়ত এই ভিডিঅ'টোৱে সকলোকে লজ্জিত কৰিছে প্ৰতিজন সনাতনীক প্ৰতিজন হিন্দুক বৰ্তমান সময়ত লজ্জিত কৰিছে এই ভিডিঅ'টোৱে
তেখেতে পিন্ধি আছে ভগৱা গেৰুৱা ৰং পৰিধান কৰিছে তেখেতে মূৰত ভস্মধূলা লৈ আছে ডিঙিত তেখেতলোকে যি পিন্ধি আছে বৰ্তমান সময়ত এই তেখেতলোকে কেৱল মাত্ৰ বজাৰত পোৱা কেডালমান মণি ৰুদ্ৰাক্ষ পিন্ধি আছে আৰু ভস্মধূলাৰ নামত কিছুমান কিবা কিবি লগাই দিছে ৰং বিৰংগী কিবা কিবি যেনেকৈ আৰ্টিষ্টে কৰে তেনেকুৱা ধৰণৰ লগাই লৈ একাংশ বহি আছে তাত গতিকে লাজ পাইছোঁ তেখেতলোকৰ চৰিত্ৰটো দেখি আপোনালোকে ভিডিঅ'টো দেখি আছে কিদৰে তেখেতলোকে পাঞ্চ মাৰিবলৈ ওলাই আহিছে এয়া যদি সাধু সন্তৰ চৰিত্ৰ এয়া যদি হিন্দু সনাতনৰ ৰক্ষকসকলৰ চৰিত্ৰ হয় যাক মানুহে শ্ৰদ্ধা কৰে যাৰ ওচৰলৈ গৈ মূৰ দুৱাই সেৱা লয় তেখেতলোকে সেৱা দিয়ে আশীৰ্বাদ দিয়ে আৰু তেখেতলোকৰ ব্যৱহাৰ এয়া তেখেতলোকক আমি ঠিকা দি থৈছোঁ এইবোৰ দেখি কিন্তু হিন্দু ৰক্ষা কৰা ঠিকাদাৰসকলে কিন্তু মাত নামাতে নিশ্চুপ হৈ থাকে এখেতলোকৰ ওপৰত ব্যৱস্থা একো নলয় আমি আশা কৰিছোঁ চৰকাৰ প্ৰশাসন আৰু হিন্দু ৰক্ষাৰ যিসকলে ঠিকা লয় তেখেতলোকক কৈছোঁ অন্যথা পৰিৱেশ কিন্তু হিতে বিপৰীত হ'ব তেখেতলোকক হয়তো দ্বিতীয়বাৰৰ পৰা অৰ্থাৎ অহা বছৰৰ পৰা যাতে এনেধৰণৰ মানুহবোৰক এই স্থানত এনেকুৱা ধৰণৰ হাই উৰুমি কৰি অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰি যাতে দৰ্শনাৰ্থী কোনো ধৰণৰ যাতে এনেকুৱা ধৰণৰ অত্যাচাৰমূলক কামবোৰ নকৰে কোনো ধৰণৰ যাতে এনেকৈ হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰিবলগীয়া কামবোৰ নকৰে সাধু সন্তৰ নামত গুণ নাই তেখেতলোকৰ কিন্তু তেখেতলোকে বৰ্তমান সময়ত তাত বহি কেৱল মাত্ৰ বেপাৰৰ নামত বহি আছে আশীৰ্বাদ দিব কি দিয়ে নাজানে নিজৰে চৰিত্ৰ সেয়া বেলেগক কি আশীৰ্বাদ দিব কেইটামান টকা তাতো কমকৈ পইচা দিলেও বিপদ 10 টকা দিলে আপোনাক আশীৰ্বাদ কমকৈ দিব অৰ্থাৎ আধা আশীৰ্বাদটো এনেকুৱা হয় আধা আশীৰ্বাদ ঘূৰি আহে তেখেতলোকৰ সেয়া আশীৰ্বাদ তেখেতলোকে নিজকে মানে এনেকৈ পূৰা পৰমাত্মা তেখেতলোকে মানে ভগৱান বুলিয়ে ভাবি বহি থাকে তাত বাকীবোৰ যে গৈছে তেখেতলোকৰ কোনো অৰ্থই নাই ভগৱানো তেতিয়াহে থাকিব যেতিয়া তেখেতৰ শিষ্য থাকিব তেতিয়া শ্ৰদ্ধা কৰি থাকিব তেখেতকোতো পূজা কৰিবলৈ কাৰোবাক লাগিব নহ'লে কোনেনো পূজা কৰিব তেখেতক গতিকে এইসকলৰ এই চৰিত্ৰ দেখি বৰ্তমান সময়ত হিন্দু ধৰ্মটো হাঁহিয়তৰ পাত্ৰ কৰিছে কেৱল মাত্ৰ এয়ে নহয় আৰু বহু ভিডিঅ' আছে মোৰ ওচৰত মই বেক টু বেক কেইবাটাও ভিডিঅ' আপোনালোকৰ মাজলৈ দিম আপোনালোকে চাব একেলগ WW প্লেয়াৰ আহিছে কামাখ্যা মন্দিৰৰ WW প্লেয়াৰ আহিছে তেখেতলোকে WW খেলিছে পাঞ্চ মাৰিছে দৰ্শনাৰ্থী আৰু এইদৰে হিন্দু ঠিকাদাৰ ৰক্ষকসকলক এই দায়িত্ব দিয়া হৈছে কামাখ্যা মন্দিৰৰ এই দৃশ্যবোৰ দেখি বৰ্তমান সময়ত নিজকে হিন্দু বুলি ক'বলৈ লাজ লাগিছে সনাতনৰ ৰীতি ৰিবাজ বা কৰ্মকাণ্ড এনেকুৱা নেকি কামাখ্যা মন্দিৰত বৰ্তমান সময়ত এখন WWE চলিছে কামাখ্যা মন্দিৰত অম্বুবাচী মেলাৰ নামত বৰ্তমান সময়ত একাংশ ভণ্ডই গাত ভস্মধূলা পিন্ধি এগালমান মালা পিন্ধি জটা অলপমান কিনায়নে নিজৰে নেজানো তেনেকুৱা ধৰণৰ পৰিধান কৰি কেৱল মাত্ৰ এখন চাৰ্কাছ দেখুৱাত ব্যস্ত হৈছে মানুহখিনিয়ে তাকে চাইছে দৰ্শনাৰ্থীসকলক কেৱল মাত্ৰ মনত আঘাত সানিছে বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ বাবাৰ নামত একাংশই WWEৰ দৰে পাঞ্চ মৰা কামবোৰ কৰিছে অলপ সময় আগতে এটা ভিডিঅ' এৰিছিলোঁ বৰ্তমান আকৌ এই ভিডিঅ'টো আপোনালোকে চাওক এই দৃশ্যবোৰ দেখি আপোনালোকে নিজকে সনাতন বুলি কেনেকৈ চিনাকি দিব সনাতনৰ কি এয়া চৰিত্ৰ নেকি বৰ্তমান সময়ত একাংশ উত্তৰ ভাৰতৰ পৰা অহা একাংশই ইয়াত আহি কামাখ্যা মাৰ এই স্থাপত্যত বৰ্তমান সময়ত আঘাত সানিছে যি গৰিমা আছে সেয়া ম্লান কৰিছে বৰ্তমান সময়ত তেখেতলোকে যি পঞ্চৰিপু দমন কৰিব পৰা নাই কাম ক্ৰোধ লোভ মোহ সকলোৰে তেখেতলোক জৰ্জৰিত সকলোৰে তেখেতলোক আক্ৰান্ত তাৰ পাছত তেখেতলোক কেনেকৈ সাধুসন্ত তেখেতলোকে কোনো ধৰণৰ সাধুসন্ত গুণৰ ফৰ্মুলা নাই যিসকল প্ৰকৃততে সাধুসন্ত আহিছে কামাখ্যা মন্দিৰলৈ ক'ৰবাত শান্তভাৱে ধ্যান কৰিছে আৰু তেখেতলোকে অম্বুবাচী শেষ হৈছে নিজৰ স্থানলৈ গুচি গৈছে কিন্তু একাংশই আহি কামাখ্যা মন্দিৰৰ চৌদিশটো কেৱল মাত্ৰ চাৰ্কাছলৈ ৰূপান্তৰিত কৰিছে তেখেতলোকে বাৰে বাৰে কামাখ্যালৈ আহি কামাখ্যা মন্দিৰৰ গৰিমাৰ ওপৰত প্ৰশ্ন তুলি থৈ গুচি যায় তেখেতলোকে কেৱল মাত্ৰ ফাকলামি কৰিব অভদ্ৰামি কৰিব এগালমান যদি আপোনালোকে ৰুদ্ৰাক্ষ পিন্ধে এগালমান ভস্মধূলা লৈ মূৰত তিলক লৈ হাতত যদি ত্ৰিশূলা পাত লৈ ৰখি থাকে আৰাধ্য দেৱতাৰ এটা চমক দিবলৈ চেষ্টা কৰে সেইসকল কিন্তু সাধুসন্ত হৈ নাযায় তেখেতলোকৰ গাত সাধুসন্তৰ গুণ থাকিব লাগিব যিসকল আৰাধ্য তেখেতলোকৰ চৰণত গৈ কোনোবাই এটা
সেই ৰূপটো ধাৰণ কৰি থকাৰ বাবে চৰণত কোনোবা এটা অৰিহণা দি সামান্য পৰিমাণৰ এটা অৰিহণা দি সেৱা শুশ্ৰূষা কৰে তেখেতলোকক সেৱা শুশ্ৰূষা কৰাৰ যোগ্যনে তেখেতলোকৰ সেইবোৰ চাৰিত্ৰিক গুণ আছেনে সাধু সন্তৰ যিবোৰ গুণ থাকিব লাগে সেই গুণেৰে তেখেতলোক সমৃদ্ধ হয়নে কামাখ্যা মন্দিৰত বৰ্তমান সময়ত ছুটিওৱা লঠিওৱা বৰ্তমান সময়ত ভিডিঅ' একেবাৰে সামাজিক মাধ্যম গৰম কৰি ৰাখিছে অম্বুবাচী মেলাৰ সেই পৰিৱেশত সকলোৱে গৈ নিজকে নিমজ্জিত কৰিছে মা ৰজস্বলা হৈ আছে বৰ্তমান সময়ত সকলোৱে এক শান্ত পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আৰু যিসকলে শান্ত পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'ব লাগে সেইসকলে বৰ্তমান সময়ত WW পাঞ্চিং মৰাত লাগিছে ইজনে ইজনক ছুটিয়াই লৈ ঘূৰিছে কোনোবাই কাৰোবাক ভক্তকে মাৰিছে এয়া কি সাধু সন্তৰ চৰিত্ৰ নেকি এনেকৈ আহে তেখেতলোকে আশীৰ্বাদ দিবলৈ এনেকৈ আহে সনাতন ৰক্ষা কৰিবলৈ এনেকৈ তেখেতলোকে প্ৰচাৰ প্ৰসাৰ কৰিব সনাতনৰ গুণ সনাতনৰ চৰিত্ৰ এনেকুৱা নেকি কামাখ্যা মন্দিৰৰ চৌদিশে বৰ্তমান সময়ত এই প্ৰশ্নবোৰে তীব্ৰভাৱে সকলোৰে মাজত চৰ্চিত হৈছে সকলোৱে এই দৃশ্যবোৰ চাইছে মুখৰ যি ব্যৱহাৰ ইমান নিকৃষ্ট ব্যৱহাৰ আপুনি শুনিলে আপোনাৰ ঘিণ লাগিব নিজৰ এই পবিত্ৰ স্থানখনক এনেকৈ অপবিত্ৰ কৰিবলৈ এখেতলোকক কিন্তু দিয়া নহ'ব মাৰ কামাখ্যা মাৰ সেই পবিত্ৰ স্থানক এনেকৈ কলংকিত কৰিবলৈ চেকা লগাবলৈ এখেতলোকক দিয়া নহ'ব এইসকলৰ ওপৰত অহাৰ ওপৰত এইসকল যেনেকৈ এনেকৈ আহে উত্তৰ ভাৰতৰ পৰা ক'ৰবাত মঠ মন্দিৰ ঘূৰি তীৰ্থস্থান ঘূৰি অহা বুলি কয় নহয় তেখেতলোক তাত বহুত আধা সংখ্যকে তাত ভণ্ড তাত যদি কেনেবাকৈ CBI ৰেড মাৰে নহয় তাতে বহু গাঞ্জা বেপাৰী ওলাব এনেকুৱা সাধুসন্ত তাত বহি আছে ক'বলৈ বেয়া কথাবোৰ শুনিবলৈ বেয়া সঁচা কথাবোৰ হজম কৰিবলৈ বেয়া কিন্তু সঁচাটো এইটোৱেই আৰু আৰাধ্যসকলক আমাৰ আৰাধ্যসকলক তেখেতলোকে সন্মানৰ দৃষ্টিৰে চোৱা নাই বৰঞ্চ অপমান কৰি আছে তেখেতলোকে একেবাৰে তৰল কৰি পেলাইছে মান সন্মান একেবাৰে লাঘৱ কৰিছে আৰাধ্যসকলক ভিখাৰী বনাই দিছে আমাৰ ভগৱানে ভিক্ষা খুজিছিলে নেকি ভগৱানে ভিক্ষা খোজে নেকি জগত মাতৃয়ে ভিক্ষা খোজে নেকি বৰ্তমান সময়ত এই প্ৰশ্নবোৰ সৃষ্টি হৈছে কামাখ্যা মন্দিৰৰ বাতাবৰণ নষ্ট কৰা এইসকল ভণ্ড বাবাক আকৌ কৈছোঁ কোনোবাৰ যদি সনাতনে পায় গৰু পিটন দিয়ক তেখেতলোকক তাৰ পৰা খেদক তাত থকাৰ কোনো ধৰণৰ তেখেতলোকৰ ধৃষ্টতা নাই তেখেতলোক চাৰিত্ৰিক গুণ তেখেতলোকৰ নায়েই তেনেকুৱা তেখেতলোকে যে সেই কামাখ্যা মন্দিৰৰ সেই পবিত্ৰ স্থানত যে বহি থাকিব পাৰে সেই কোনো তেখেতলোকৰ ধৃষ্টতা নাই সনাতন হিন্দু এই সকলোবোৰক কেৱল মাত্ৰ লজ্জিত কৰিছে তেখেতলোকে সনাতনৰ ঠিকাদাৰ লোৱাসকলক সনাতন ৰক্ষাৰ ঠিকাদাৰসকলক এই দৃশ্যবোৰ এবাৰ দেখুৱাইছোঁ চাওক কামাখ্যা মন্দিৰৰ পৰিৱেশ পৰিস্থিতি চাওক কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে এই দিশবোৰ চাব বিষয়বস্তুবোৰ কি হৈ আছে তাত নিৰাপত্তাৰক্ষী আছে গৰু পিটন দি উলিয়াই দিয়ক তাৰ পৰা সাধুসন্তৰ যদি এয়া চৰিত্ৰ হ'বলৈ হয় গোটেই কামাখ্যা মন্দিৰত থকা সকলো সাধুসন্তৰ বদনাম হ'ব তাত শান্ত শিষ্টকে বহি থকা বহু সাধু আছে আমি কেইবাবাৰো গৈছোঁ তাত দেখিছোঁ কিন্তু এইসকলৰ নিচিনা ভণ্ডসকলৰ বাবে বৰ্তমান কামাখ্যা পৰিৱেশ পৰিস্থিতি একেবাৰে বিপথে গৈছে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য তেখেতলোকে ত্যাগ কৰিব পৰা নাই তেখেতলোকে ইয়াত সাধুসন্তৰ ভাও ধৰি কেৱল মাত্ৰ ধৰ্মৰ নামত বেপাৰ কৰি গাত ভস্ম ধূলা লৈ ডিঙিত ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰি হিৰে জটাধাৰী বুলি হাতত ত্ৰিশূল লৈ তেখেতলোকে কেৱল মাত্ৰ অভিনেতাৰ ৰূপত তেখেতলোক তাত বহি আছে বেলেগ কথা একো নাই তেখেতলোক ধৰ্মটোক ভালকৈ বেপাৰলৈ ৰূপান্তৰিত কৰিছে সনাতনক ভালকৈ তেখেতলোকে লজ্জিত কৰিছে হিন্দুৰ নামত তেখেতলোকে ভালকৈ এটা মনে সজা নিজকে এটা হিন্দুৰ এটা গাত এটা টেগ লগাই লৈছে তাৰপিছতে তেখেতলোকে এইবোৰ ৰচনা কৰিছে তাত কথাবোৰ গুৰুত্ব দিব আৰু এই পৰিৱেশৰ বাবে বৰ্তমান চৌদিশে এই দৃশ্যবোৰ যেতিয়া ভাইৰেল হৈছে চৌদিশে সকলো লজ্জিত হ'বলগীয়া হৈছে জয় জয় জুবিন্দা 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 ইয়া আলী রহম ওয়ালি ইয়া আলী ইয়া জয় জয় জুবিন্দা জয় জয় জুবিন্দা জয় জয় জুবিন্দা चलो एबीपी न्यूज में डाल देना मौसागिरी नगा बाबा गोदी की जय हो मौसागिरी नगा बाबा गोदी की जय हो हटे का काम की बढ़िया आई ना न्यूज में অম্বুবাচীত স্বচ্ছতাৰ নামত চূড়ান্ত ভেঙুচালি অম্বুবাচী মহাযুগত প্ৰশাসনিক কৰ্মচাৰীৰ চূড়ান্ত গাফিলতি
শীততাপ নিয়ন্ত্ৰিত কোঠাত বহিয়ে দায়িত্ব সামৰিছে একাংশ বিষয়াই। নীলাচলৰ ঠায়ে ঠায়ে কদৰ্যময় পৰিৱেশ, নিয়ম অমান্য বহু লোকৰ, নিয়ন্ত্ৰণত ব্যৰ্থ দায়িত্বত থকা বিষয়া কৰ্মচাৰী। মন্ত্ৰীৰ ছাডেন ভিজিটত ওলাল বিষয়াৰ প্ৰকৃত স্বৰূপ। কৰ্তব্যত গাফিলতিৰ বাবে 2জন কৰ্মচাৰীক নিলম্বন, 1জন কৰ্মচাৰীৰ সংলগ্নকৰণ বাতিল। অম্বুবাচী মহাযোগ পৰিচালনাৰ বাবে 23গৰাকী ACS বিষয়াক দায়িত্ব অৰ্পণ অম্বুবাচী মহাযোগত। GMCৰ কৰ্মচাৰীৰ চূড়ান্ত গাফিলতিৰ বাবে এনেদৰে ঘণ্টা ঘণ্টা ধৰি পৰি ৰৈছে লেতেৰা সামগ্ৰী। বুধবাৰে মন্ত্ৰী কৌশিক ৰায় আৰু মেয়ৰ মৃগেন শৰণীয়াৰ ছাডেন ভিজিটত ওলাই পৰিল বিষয়াসকলৰ গাফিলতিৰ দৃশ্য। বৃহস্পতিবাৰেও বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ে এইদৰে বিষয়াক কৰিলে জবাবদিহি। সময়মতে সকলো কাম সুচাৰুৰূপে পালন কৰাৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ, অন্যথা নিলম্বিত হ'ব লাগিব বিষয়া কৰ্মচাৰী। ইফালে VIP VVIPৰ নামতো প্ৰশাসনে ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিছে ফেৰী কাৰ। বিষয়াৰ অঙহী বঙহীক ওপৰলৈ তুলিবৰ বাবে প্ৰশাসনে ব্যৱহাৰ কৰিছে ফেৰী কাৰ। কিন্তু ঘণ্টাৰ পিছত ঘণ্টা ধৰি একাংশ কৰ্তব্যৰত সাংবাদিকে ফেৰী কাৰ নাপাই কৰিব পৰা নাই বাতৰি পৰিৱেশন। ইমানৰ পিছতো একাংশ বিষয়াই শীততাপ নিয়ন্ত্ৰিত কোঠাত বহিয়েই দায়িত্ব সামৰিছে।